শীঘ্ৰেই দুফাল হ'ব বিজেপি পুনৰ বিজেপিক সংকটত পেলাই অশোক শৰ্মাৰ বিস্ফোৰণ ইজনৰ পাছত সিজন নেতা ক্ষুণ্ণ যাৰ জহত শাখা সেন্দুৰ তাকেই ভুকুৰা এন্দুৰ কৰাৰ ফল পাইছে বিজেপিয়ে সমগ্ৰ দেশৰ লগতে মঙলবাৰে অসমতো অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন দেশৰ মুঠ ৯৩টা সমষ্টিত আজি ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে অসমৰ 4টা সমষ্টি ক্ৰমে গুৱাহাটী বৰপেটা কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত মঙলবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হৈ থকাৰ মাজতে অসম বিজেপিত পুনৰ তীব্ৰ ৰূপ লৈছে বিসম্বাদৰ জুয়ে মঙলবাৰে নিজৰ ভোটদান প্ৰক্ৰিয়াত অংশ ল'বলৈ আহি নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ঘটালে এক ভয়ংকৰ বিস্ফোৰণ অশোক শৰ্মাই সাংবাদিকৰ আগত ভোটগ্ৰহণৰ দিনটোতেই মন্তব্য দি কয় যে ৰাজ্যত প্ৰতিমাহে হাজাৰ হাজাৰ কোটিৰ ধাৰ বাঢ়ি গৈছে ধাৰ লৈ দেশ চলোৱাটো সফলতা বুলি ক'ব নোৱাৰে দুই এখন ফ্লাইঅভাৰ নিৰ্মাণক প্ৰকৃত উন্নয়ন বুলি ক'ব নোৱাৰি যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে মানে এমাহত আজি ১,০০০ কোটি টকা অহা মাহত ১,৫০০ কোটি টকা এই যে ধাৰ বৃদ্ধি হৈ আছে ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায় তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায় যদিহে তাত বিত্তীয় ব্যৱস্থা ভাল থাকে তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব অৱশ্যে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ইয়াৰ আগতেও কেইবাবাৰো চৰকাৰৰ কাম-কাজৰ বিৰোধিতা কৰি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে বিগত সপ্তাহতো অশোক শৰ্মাই নিজৰ অসন্তুষ্টি ব্যক্ত কৰি কৈছিল যে তেওঁ বিচৰা নাই বাবে তেওঁ তাত প্ৰচাৰ কৰিব যোৱা নাই ইয়াৰ আগতে তেওঁ ডিব্ৰুগড়ত বিচাৰিছিল আৰু তেওঁ তাত দলৰ হৈ কাম কৰি দিছিল প্ৰাক্তন বিধায়কগৰাকীৰ এই মন্তব্যৰ পাছতেই গৰজি উঠিছে নলবাৰী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বৰুৱাই কয় নিৰ্বাচনৰ দিনা পুৱাই দলৰ বিৰুদ্ধে কোৱা মানে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে কোৱা এনে লোক অত্যন্ত স্বাৰ্থপৰ ৰাইজৰ ভালৰ বাবে একো কৰাৰ ইচ্ছা নাই তেওঁলোকে চৰকাৰৰ উন্নয়নমূলক কামৰ বিৰোধিতা কৰে এনে কামৰ বিৰুদ্ধে দলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব তেওঁলোকে ভাবিব নোৱাৰা ধৰণেৰে কঠোৰ হ'ব দল অতি শীঘ্ৰেই এই ব্যৱস্থা হ'ব আনহাতে নলবাৰীৰ সাংসদ তথা এইবাৰৰ দৰং ওদালগুৰি সমষ্টিৰ সাংসদ প্ৰাৰ্থী দিলীপ শইকীয়াই অশোক শৰ্মাৰ এই মন্তব্য সম্পৰ্কত কয় যে শৰ্মা এগৰাকী খাই পাত ফলা ব্যক্তি তেওঁ সাংসদ শইকীয়াৰ বিৰুদ্ধেও দৰং ওদালগুৰিত প্ৰচাৰ চলাইছিল তেওঁৰ বিৰুদ্ধে ইতিমধ্যে দলৰ শীৰ্ষ নেতৃত্বলৈ অভিযোগ পঠিওৱাৰ বিষয়েও উল্লেখ কৰে সাংসদগৰাকীয়ে অৱশ্যে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই নহয় ইয়াৰ আগতেও নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই নগাঁৱৰ ভোটগ্ৰহণৰ দিনাই বৰ্তমান দল আৰু চৰকাৰৰ বিৰোধিতাৰে মন্তব্য দিছিল প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই কৈছিল যে বৰ্তমান বিজেপিৰ নেতাই পুৰণি বিজেপিসকলক একেবাৰে গুৰুত্বহীন কৰিছে বিজেপি নেতাই দললৈ মুছলমানক আদৰা সম্পৰ্কটো মন্তব্য কৰি তেওঁ কৈছিল যে এইটো দলৰ নীতি বিৰুদ্ধ বিজেপি দলটো আন দলৰ নিচিনা নহয় কাৰো নাম নোলোৱাকৈ তেওঁ সমালোচনা কৰি কৈছিল যে এতিয়াৰ বিজেপিত পুৰণি নীতি আদৰ্শ নাই যিটোক লৈ ক্ষোভিত হৈছে পুৰণা বিজেপিসকল কিন্তু সেই বিষয়বোৰলৈ গুৰুত্ব নিদিয়ে বিজেপিয়ে ৰাজেন গোহাঁইৰ সেই মন্তব্যৰ পাছতেই উগ্ৰমূৰ্তি ধৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডক্টৰ শৰ্মাই কৈছিল যে নিৰ্বাচনৰ দিনা প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে মন্তব্য দিয়াটো এক প্ৰকাৰ অপৰাধ ইয়াৰ বিৰুদ্ধে দলৰ সভাপতিয়ে কঠোৰ ব্যৱস্থা ল'ব ৰাজেন গোহাঁই অশোক শৰ্মাৰ দৰে নেতাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী আৰু তেওঁৰ সতীৰ্থ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ প্ৰতিক্ৰিয়াই এটা কথা স্পষ্ট কৰিছে যে তেওঁলোক এই পুৰণি নেতাসকলৰ মন্তব্যক লৈ প্ৰায়ে অস্বস্তিত পৰি আহিছে ইফালে পুৰণি বিজেপি আৰু নতুন বিজেপিৰ মাজত যে সংঘাত তীব্ৰ ৰূপত বৃদ্ধি পাইছে সেই বিষয়টো পুনৰবাৰ প্ৰতিপন্ন হ'ল উল্লেখ্য যে ন বিজেপি আৰু পুৰণি বিজেপিৰ সংঘাত নতুন নহয় ইয়াৰ আগতেও দুয়োপক্ষৰ সংঘাত স্পষ্ট ৰূপত ধৰা পৰিছিল কিন্তু এইবাৰ নিৰ্বাচনৰ মাজতে এই সংঘাত স্পষ্ট হোৱাত ই বিজেপিৰ কৰ্মী আৰু তেওঁলোকৰ সমৰ্থকৰ ভোটৰ ওপৰত প্ৰভাৱ যে পৰিব সেয়া নিশ্চিত উল্লেখ্য যে দুয়োগৰাকী বিজেপি নেতা ক্ৰমে অশোক শৰ্মা আৰু ৰাজেন গোহাঁই যথেষ্ট পুৰণি অসমত বিজেপিৰ কোনো ভেটি নথকাৰ দিনতেই 4বাৰকৈ নগাঁৱৰ সাংসদ আছিল ঠিক সেইদৰে 2006 চনতে অশোক শৰ্মাই নলবাৰীত বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল
তেওঁ RSSৰ লগতো যথেষ্ট ঘনিষ্ঠ ব্যক্তি মুঠতে বিজেপিয়ে যিমানেই কংগ্ৰেছৰ আভ্যন্তৰীণ সংঘাতৰ বিষয়টো ৰৌজাল বৌজাল নকৰক কিয় বিজেপিৰ নিজৰ অৱস্থা যে কংগ্ৰেছতকৈ কাহিল সেইটো পুনৰবাৰ প্ৰতিপন্ন হ'ল